হেৰাই গৈছে মোৰ জীৱনৰ পৰা মই নামৰ শব্দটি, হেৰাই গৈছে মোৰ সকলো সপোন, হেৰাই গৈছে মোৰ লক্ষ্য। কেনেকৈ বুজাও তোমাক, তোমাৰ অবিহনে মোৰ এই জীৱনৰ আধৰুৱা, কিয় তুমি বুজি নোপোৱা? জানানে আজিও তোমাৰ সকলো কথা মোৰ কাণত বাজি থাকে, নিজানত আহিলেও চকুত ৰয় তোমাৰ ছবি। মনত পৰে নৈ পাৰত তোমাৰ লগত প্ৰতিটো সময় কটোৱা। নমস্কাৰ, মই বিপ্লৱ। আশা কৰোঁ আপোনালোক আটাইয়ে ভালে আছে, কুশলে আছে। ছেপ্টেম্বৰ মাহটোত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কেনেদৰে পাৰ হ'ব তেওঁলোকৰ প্ৰেম, ব্যৱসায়, চাকৰি, শিক্ষা, পাৰিবাৰিক লাভ, ৰিলেশ্যনশ্বিপ সবিশেষ জানিবলৈ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাওক, কিয়নো আমি এই ভিডিঅ'টোৰ মাজভাগত জনাম বিশেষ টিপছ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাই সম্পূৰ্ণকৈ চাওক। প্ৰিয় দৰ্শক, পোনপ্ৰথমবাৰৰ বাবে আহিলে ভিডিঅ'টো লাইক কৰাৰ লগতে ছাবস্ক্ৰাইব কৰি থ'বলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'বোৰ চাই ভাল লাগে, কিয়নো আমি মাহেকীয়া ৰাশিফল আগতীয়াকৈ দিওঁ। আৰু বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ জন্মৰ পৰা মৃত্যুলৈ সম্পূৰ্ণ জীৱন বিশ্লেষণ আমি ইতিমধ্যে আমাৰ ইউটিউব চেনেল প্লেলিষ্ট বনাই থৈছোঁ, তাতে গৈ আপোনালোকে চাব পাৰে। তেনেহ'লে পলম নকৰি আহকচোন আজিৰ বৃশ্চিক ৰাশিৰ এই ছেপ্টেম্বৰ মাহটো সম্পূৰ্ণ ৰাশিফল অথবা ভাগ্যফল। সকলো নামৰ প্ৰথম আখৰটো দন্ত্য অন্তস্থ জৰে আৰম্ভ হয়, তেওঁলোকৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকা হয়। আমি জানি লওঁ আহকচোন স্বাস্থ্যৰ ক্ষেত্ৰত, তাৰপিছত জানিম আমি ইনকাম, ধন, ব্যৱসায়, চাকৰি, তাৰ মাজত জানিম আমি ভাগ্য, ধৰ্ম, পিতা, গুৰু, প্ৰেম, বিবাহ, তাৰপাছত লাষ্টতটো হৈছে শিক্ষা। সেয়েহে ভিডিঅ'টো শেষলৈ চাওক। স্বাস্থ্যৰ ক্ষেত্ৰত চাবলৈ গ'লে এই ছেপ্টেম্বৰ মাহটোত ৰাশিৰ মালিক হৈছে মংগল গ্ৰহ। এই আৰম্ভণিতেই অষ্টম ঘৰত থাকিব, যাৰ ফলত আছে যদিও 18 তাৰিখৰ পাছত 18 ছেপ্টেম্বৰৰ পাছত বৃহস্পতি গ্ৰহৰ লগত এই মংগলে একেলগে লগ লাগিব। 18 তাৰিখৰ আগত স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধান হৈ থাকিব লাগিব। গাড়ী মটৰ চলোৱা যোৱাৰ আগত আপোনালোক অলপ সাৱধানতা হৈ চলিব লাগিব। যিকোনো যদি আপুনি গাড়ী চলাব বিচাৰিছে বা গাড়ী লৈ আপুনি ঘৰৰ পৰা যাত্ৰা কৰিব বিচাৰিছে, তেনেহ'লে ৰাধা ৰাধা নাম জপ কৰক আৰু ঘৰৰ পৰা প্ৰৱেশ কৰক, ওলাই যাওক। এই 18 তাৰিখৰ আগত যি কামেই নকৰক কিয় এই ৰাধা ৰাধা মন্ত্ৰ জপ কৰক, আপুনি আপোনাৰ সকলো বাধাৰ পৰা দূৰ হ'ব। সেয়েহে বিশেষকৈ সাৱধান হ'ব লাগিব গাড়ী মটৰ চলোৱাৰ পৰা। এই মাহটো মংগলৰ ওপৰত ৰাহুৰ দৃষ্টিও আহি আছে, সেয়েহে বিশেষ সাৱধানতা হৈ চলাটো আপোনালোকৰ কাৰণে দৰকাৰ। আমাৰ মনৰ ভুল ডিচিশ্যনৰ কাৰণে কিছুমান ক্ষেত্ৰত আপোনালোকৰ সংঘটিত হ'ব পাৰে ডাঙৰ সমস্যা। সেয়েহে যিকোনো সিদ্ধান্ত ডিচিশ্যন লোৱাৰ আগতে অলপ ঠাণ্ডা মগজুৰে ডিচিশ্যন ল'ব, হঠাৎ তৎক্ষণাত ডিচিশ্যন নল'ব। ৰাহুৰ স্থিতি চতুৰ্থ ঘৰত থাকিব, এইটো ইমান এটা ভাল স্থিতি নহ'ল যদিও, কিন্তু 18 ছেপ্টেম্বৰৰ পাছৰ ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত ভালে দেখিব। সেয়েহে সঘনাই পানীৰ পৰিমাণটো বঢ়াই দিব, যিহেতু গৰমৰ দিন পৰিছে পানীৰ পৰিমাণটো বঢ়াই দিব। পেটৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যাই অধিক দেখিবলৈ পোৱা যাব পাৰে, সেয়েহে পানীটো খাই থাকিব। মংগল গ্ৰহটো যিহেতু ৰোগৰ স্থানৰ মালিক হয়, সেয়েহে প্ৰিয় দৰ্শক অষ্টম ঘৰত আছে, সেয়েহে ৰক্ত সমস্যা সম্বন্ধীয় লৈ সাৱধান হ'ব লাগিব এই মাহটো। বাকীৰ ক্ষেত্ৰত স্বাস্থ্য ভালে থাকিব, সাৱধান হ'ব লাগিব, মই কৈয়ে দিছোঁ সেইখিনি ক্ষেত্ৰত হ'ব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লোৱা আহকচোন উপাৰ্জন আৰু ধন সম্পদৰ ইনকামৰ ক্ষেত্ৰত সঞ্চয় কৰিব পাৰিবনে। তাৰ আগতে জনাওঁ যে এতিয়ালৈ যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক এটা কৰি দিব আৰু ভক্তি মনেৰে কমেণ্ট বক্সত ওম নমঃ শিৱায় নাম উচ্চাৰণ কৰিব ভক্তি মনেৰে। যিহেতু এই মাহটো ছেপ্টেম্বৰ মাহটো ইনকামৰ ঘৰত, উপাৰ্জনৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটো নিজৰ ৰাশিত থকাৰ কাৰণে উপাৰ্জনৰ ক্ষেত্ৰত শুক্ৰ গ্ৰহটোৱে অপৰচুনিটি আনি আছিলে, নতুন নতুন সুযোগ আনি আছিলে আপোনাৰ লাইফত। উপাৰ্জনৰ ক্ষেত্ৰত কিন্তু শনিৰো দৃষ্টি আহি আছে। উপাৰ্জন কৰিব লাগিলে কিন্তু আপোনাক বহুত কষ্ট কৰোৱাব কিন্তু শনিয়ে, সেয়েহে কষ্ট হ'ব কিন্তু আপোনালোকৰ। দেশৰ বাহিৰত গৈ বা আপোনালোকৰ ডিষ্ট্ৰিক্টৰ বাহিৰত গৈ উপাৰ্জন কৰিবলৈ চেষ্টা নকৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত উপাৰ্জন কৰিবলৈ চেষ্টা নকৰিব, নহ'লে যিখিনি ধন ছেভিংছ হৈ আছে সেইখিনি আপোনালোকৰ এক্সট্ৰা খৰচহে হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কিন্তু ধনৰ স্থানীয় মালিক হৈছে বৃহস্পতি, সেয়েহে বৃহস্পতি গৈ আপোনালোকৰ ভাগ্য স্থানত আছে।
এইটো এটা বহুতেই ভাল খবৰ সেভিংছৰ বৃদ্ধিৰ কাৰণে প্ৰপাৰ্টি কিনাৰ বেচা কিনাৰ ক্ষেত্ৰত বহুতেই ভাল কিন্তু এই মাহটোত বৃহস্পতিৰ শুভ দৃষ্টি আপোনাৰ ওচৰত থাকিব বৰ্তমান সময়ছোৱাত যিসকলে নিবনুৱা আছে তেওঁলোকৰ সুযোগ সুবিধা আহিব অপৰচুনিটি আহিব নতুন বৃহস্পতিৰ দৃষ্টি আপোনালোকৰ ৰাশিত আছে বৃহস্পতিৰ দৃষ্টি বুদ্ধিৰ স্থানত আছে বৃহস্পতিৰ দৃষ্টি সৰু সুৰা ভ্ৰমণ কৰাৰ ক্ষেত্ৰতো লাইফ পাৰ্টনাৰৰ লগত সুযোগ সুবিধা পাব মুঠতে চাবলৈ গ'লে বৃহস্পতিৰ শুভ দৃষ্টিত এই ছেপ্টেম্বৰ মাহটোত ইনকামৰ ক্ষেত্ৰত যথেষ্ট বহুতেই ভাল কিন্তু অলপ সাৱধান হ'ব লাগিব ব্যয় নহ'লে খৰচ হ'ব আপোনালোকৰ বাহিৰত গৈ ব্যৱসায় বাণিজ্য কৰাৰ এই মাহটো অলপ থিৰে ৰাখক মেকানিকেল ইঞ্জিনিয়াৰ গেলামাল বজাৰ কম্পিউটাৰ ৰিলেটেড ব্যৱসায় এই ব্যৱসায়ৰ লগত যিসকলে জড়িত হৈ আছে তেওঁলোকৰ এই ব্যৱসায় মধ্যম থাকিব আৰু বাকীৰ ক্ষেত্ৰত অলপ ব্যৱসায় চেলেঞ্জ আহিব কিন্তু এই ছেপ্টেম্বৰ মাহটোত 15 চনত মঙ্গলৰ দৃষ্টি আছে প্ৰিয় দৰ্শক মঙ্গল যিহেতু আপোনালোকৰ ছাৰ্ভিচৰ ঘৰৰ মালিক হয় সেয়েহে প্ৰিয় দৰ্শক 18 তাৰিখে লৈকে যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ লাইফত এই ছেপ্টেম্বৰ মাহটোত দুৰ্ঘটনাৰ যুগ বনাই আছে যদিও এই মাহটো কিন্তু মধ্যম থাকিব ইমান এটা চেলেঞ্জ নাথাকে চৰকাৰী চাকৰিয়ালসকলৰ ক্ষেত্ৰত কৈছোঁ ভাগ্যৰ স্থানৰ ক্ষেত্ৰত চাবলৈ গ'লে ভাগ্যৰ স্থানত গ্ৰহটো হৈছে বৃহস্পতি শিক্ষাৰ ক্ষেত্ৰত ভাগ্যৰ ক্ষেত্ৰত এটা ভাল এটা কমিউনিকেশ্যন বজাই ৰাখি আপোনালোকৰ ভাগ্যই ছাপোৰ্ট কৰিব সেয়েহে কৰ্ম কৰিব লাগিব কৰ্ম কৰি যাওক ভাগ্যই আপোনালোকক নিশ্চয় ছাপোৰ্ট কৰিব 18 ছেপ্টেম্বৰৰ পাছত পিতা বা গুৰুজনৰ পৰা ষ্ট্ৰিক ডিচিশ্যন পাব আপোনালোকে অলপ ষ্ট্ৰিক হ'ব কিন্তু এই ছেপ্টেম্বৰ মাহটোত ধৰ্ম কৰ্মৰ ক্ষেত্ৰত বহুতেই ভাল হ'ল আপোনালোকৰ বুদ্ধিৰ স্থানত শনিৰ যিহেতু দৃষ্টি আছিলে সেই ক্ষেত্ৰত বৃহস্পতিৰ দৃষ্টি আহিব মুঠতে চাবলৈ গ'লে ধৰ্মৰ ক্ষেত্ৰত ভাল আপোনালোকৰ যাৰ ফলত আপোনালোকৰ ভাগ্যই ছাপোৰ্ট কৰিব কিছু ক্ষেত্ৰত নিজৰ জ্ঞান বুদ্ধি লগাই এইখিনি সময়ছোৱাত আপোনালোকে আগুৱাই যাব পাৰিব পিতা আৰু গুৰুৰ পৰা যথেষ্ট ছাপোৰ্ট অৰিহণা পাব কিন্তু চেলেঞ্জ থাকিব এতিয়া আমি জানি লোৱা আহকচোন প্ৰিয় দৰ্শক লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কেনেদৰে পাৰ হ'ব জ্ঞান বুদ্ধি লগাই আপোনালোকে টেকন'লজিৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত বহুতেই ভাল লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত কিন্তু ইমান এটা ভাল নহ'ব শনিৰ দৃষ্টি আহি আছে আপোনালোকৰ সপ্তম ঘৰত সেয়েহে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত হয় গোটেইটো মাতোৱে নহয় কিছুমান ক্ষেত্ৰত আপোনালোকৰ খং ৰাগবোৰ হঠাৎ আহিব পাৰে সেয়েহে বৃহস্পতিৰ কিন্তু শুভ দৃষ্টি আছে কিন্তু লাভ ৰিলেশ্যনশ্বিপত অকল অবিবাহিত আছে লাভ ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত তিতা কেহা মিঠা এইবোৰ পাবলৈ কিন্তু সাজু থাকক তো লাষ্টত মিলি যাব পাৰিব কিন্তু তিতা কেহা সদায় নাথাকে খন্তেকীয় থাকে সেয়েহে ইগ' এটিটিউডবোৰ আঁতৰাব খংবোৰ কমাব যদি হঠাৎ আহে যিসকল বিবাহিত আছে তেওঁলোকে অধিক কষ্ট কৰক বিবাহিত জীৱন সুখ শান্তি পাৰ কৰিবলৈ মুঠতে পইচাৰ আৰু ল'ৰাৰ জীৱন পইচাৰ ল'ৰাও নহয় অকল ছোৱালীৰো কষ্ট হয় ছোৱালীও ঘৰ এখন চলাই থাকে আমি ল'ৰাই চলাই থাকোঁ তেনেকুৱা নহয় বিবাহিত জীৱন বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে ল'ৰা ছোৱালী দুটাই সমান নিজৰ পাৰ্টনাৰৰ লগত ছাপোৰ্ট অৰিহণা যোগাওক মুঠতে দিনটো ভাল ধৰণে পাৰ হওক কৰক আপোনালোকে নিজৰ পাৰ্টনাৰৰ কথা শুনক আৰু আগুৱাই যাওক ভাল এটা কমিউনিকেশ্যন বজাই ৰাখি কেনে প্ৰিয় দৰ্শক মঙ্গলবাৰ দিনটো হনুমান চালিচা পাঠ কৰক আৰু ৰাধা নাম জপ কৰক নিশ্চয় আপোনাৰ উপকাৰ হ'ব যতে ওলাই যায় ৰাধা নাম জপ কৰিব প্ৰিয় দৰ্শক ছেপ্টেম্বৰ মাহটো আপোনাৰ লগতে আপোনাৰ পৰিয়ালটোৰ মংগল হওক তাৰে কামনা কৰি আজি গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ ধন্যবাদ